ইমান বদমাছ মোক হলে একো নখোৱা ন জহামলৰ কাৰণে তই চিংৰা আৰু গজা আনছা ফেকো নাপাই নহয় এনকে কবা কোন হয় দে খাওক দে তোকো খুৱাম দে পিছত হ'ব যা তই নামাতবি মোক ঐ আলহীৰ ঘৰত আহিলে এনকে থাকবা নালগে গম পা না তই হ'ব যা আপা বিছানা চিংৰা টপলাটো কিয় দিমে তোক তই একলে একলে মাৰি আছা ভিতৰত যাই চাহ দে জহামল দেউতাই আহিলে কিন্তু বেয়াকে গুবাব তোক ইডলি কৰিব মোক জহামল ক'ত গেলি তই আপুনি বেয়া চেয়া নাপোৱা আৰু আমাৰ চলটো আৰু এনে না এই নাপাও দিয়ক কোন হয় দে খাওক দে সৰু চলি কিনো হব আমাৰ ই মুঠতে বস্তু ভাগে খাবা টান পায় আপোনালোকৰ ভেকৈ ভাল দিয়ক একো ভেজালে নাই বেচেৰাটোৰ অলপ বহকচোন আপুনি মই চাহটো বনাই লওঁ হ'ব দিয়ক অৱশ্য দেখোন কেতিয়া আহিলা এই বেছি দেৰি হোৱা নাই অলপ দেৰি হল ফেকৈও ঘৰত অশান্তি কৰিছিল বোলো আপোনালোকৰ ঘৰতে আহো একবাৰ ফুৰবা হয় নেকি ঠিকে আছে দিয়ক কিন্তু যিমান হলেও এনকে তিৰি থকা ঘৰত সদায় নাহিব এনকে ফুৰবা ময়ো পথাৰতে থাকো আপুনিতো জানেই মানুহ দেখলি আৰু বেয়া কথা নাই এগলা আপুনি দেখোন মই থাকাত একদিনো নাহে মই নাথখিলিহে আহে দেখোন সদায় গধূলা আহিব লাগে এখিনি সময়ত কিয় আহে আপুনি হ'ব দিয়ক ইমান কথা শুনাব নালাগে আপুনি গমে পাই ফেকৰ মায়েক মৰবা কেইদিন হৈছে ধৰি আহো আৰু আপুনি কথাটো ভুল বুজিছে মই সেইটো ভাবি কনাই কথাটো হ'ব দিয়ক নাহো আজিৰ পৰা আপোনালোকৰ ঘৰত এই ফেকো যৌ আজিৰ পৰা নাহো এটোৰ ঘৰত মই কেতিয়া আহিবা দিলো হ'ব দে যৌ বাদ দি বেয়া পালেও পাপ দে ঘণ্টা সদায় মইনাত খাতে আহি ক'ত গেলে গেছি দে যাওক দে মইনাত খাত আহিবা মানা কৰবা নৰা তাক কি হ'ল তোৰ আজিৰ পৰা যাতে মইনাত খাতি নাহে কিন্তু তোৰ ওপৰতো মোৰ সন্দেহ হৈছে অলপ ভিতৰে ভিতৰে কিবা সম্পৰ্ক গঢ়ি উঠছি তহঁতৰ তই মোক এনেকে কথা কবা আহিছা চালা তাৰ কাৰণে তই মোক মাৰলি নহয় আৰু কি কৰো চাই থাক তই অলপ মায়েক চিনিবা নাই তই পাইছা না যদি মোক সন্দেহ কৰবা তই খাই খাই হাতী চানা হেন হৈছা তো গিৰেৰেকে আফলে আফলে মাৰবা পাৰা হৈছা চুপ কথাই নকবি বৈশ্য আহিবা পাৰে তাতে তোৰ কি হলে ইফালে দুই এষাৰ মানুহটো কথাই পাতলাক তাতে কি হ'ল তোৰ কথা তহঁতৰ কথা ভালকে গম পাইছো ৰ নাক কাণ কাটেহে এৰবি তই তোক লাগে নেকি আৰু কি দেউতা মাৰ খাইছা আজিও তোক মাৰবাই লাগে তই কম বস্তু নহয় তোক লাগি এটা খোৱা বস্তু নানা তই মায়ে পুতে মোৰ জীৱনটো খালি জীৱন খাব ইচ্ছা নাই যা গজা চিংৰা লৈ আন ভেকত দেউতাকে চিংৰা আৰু গজা আনছি মোৰ কাৰণে তই কি ঘণ্টা নাই মোৰ কাৰণে তোক মায়ে এনে নামৰে তোক মাৰবাই লাগে ঘণ্টা মায়েক যেনে চলিও একে বল খাও 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 খায়ো নাহতে বিৰিডেল জল্দি জল্দি টানি শেষ কৰো বিৰিডেল নাখালি থাকবা নোৱাৰো মই তই এতিয়া বিৰি টানি আছা টানা নাই বিৰি কথা কবা আহিছা তই ভালকে 6 বছৰ নাই তই বিৰিত ধৰছা তোৰ বাইপে কাজিয়া লগে আছো লগে আছো ন ইটাই লৈ যাম তোক যো টানা নাই বিৰি মই টানা নাই মুখেদি ধোৱা ওলাই আছে তোৰ ইটাই যো বাইপেক ইটাই কম ক'ত টানি টানি নি আছে নেনবিয়ে নে নিম যো কি বয়সতে তই বিৰি খাবা ইচ্ছা আৰু খাবি না বিৰি তই নাখঙে কিমান মাৰা প্ৰথম শ্ৰেণী সি পাছ কৰিব পৰা নাই সি বিৰিত ধৰছি তাৰ উদাৰ বঢ়িয়া কৰিছে এনে কৰিব লাগে আখৰা কৰি খেলব লাগে কুৱে ফেলে মই ধৰত ফেলো বুলিহে কিমান আগৰ পৰা বা কি খাই আছে আৰু কিবা কিবি খাওঁ কৰছ নেকি তই নাখঙে একো কিমান মাৰা তাৰ পৰা আঁঠু বাৰে ধৰিছা নহয় আজি গোটেই দিনটো আঁঠু কাঢ়ি থাকব লাগিব তই ই জালা কেনেকে মাছলি এনে লাগছিয়ে জালা বিৰি খ তাত ধৰ্মকান্ত তোকো সুদাই নেৰো মই তাই থাক মই কি কৰো তোৰ লগত চৰম নাপাই সি এখনি বয়সতে বিৰি টানে পাইছি নহয় জুতি বিৰি খ আৰু তালুকদাৰ কথা এটা কওঁ বেয়া নাপাব নাপাও কওক মানে কি জানানে ইয়াক অলপ ঠিক কৰক দেখি দেখি আমাৰ চলিও বেয়া হব না হ'ব দিয়ক টেনচন ল'ব নালাগে পইচা আমি যাই থাকো দিয়ক এতিয়া যাব নাপাব আৰু একো নাপাও ভালে কৰিছে আপুনি এই ভেকো যৌ কালা তোত ধৰি আজি মানুহ মোক কথা শুনে গেল বিৰি টানা ল ইমান মাৰা তোৰ ধৰি মানুহ কথা শুনাই গেল মোৰ ঘৰত আহি গৰম নাপাই তই বিৰি টানবা যা পেটু হৈ পেলাই একো এটা বেয়া বস্তু মুখত নেদো হ'ব দে আজি পৰা নাখাও দে হ'ব দিয়ক আপোনাক মই বেয়া পাইছো জানা একবাৰ ঘৰত তুমি দেখোন গমেই পাইছা গিৰেৰে দেখোন মই গেলি বেয়া পাই মই সিগলা নাজানো আপুনি কিবা এটা কৰক মুঠতে মই আপুনি নহকে থাকবা নোৱাৰো নহলে পলে হলে যাব লগ ৰবা ইমান জল্দি এইগিলা ডিচিশ্যন ল'বা নোৱাৰি নহয় কি মই সেনকে মৰি থাকিম নেকি ঘৰত ৰবাচোন খং নকৰবা তুমি কিবা এটা জল্দি কৰি আছো ৰবা যি কৰে কৰক গেলি কিন্তু মই জহামলকো লৈ যাম কিন্তু লগত হ'ব দিয়া এতিয়া একবাৰ হাঁহি দিয়া হ'ব যাওক একো হাঁহিবা ইচ্ছা নাই দেখছা হেতৰ লিলিমাই ধৰ্মকান্তৰ জহামলৰ মায়েকৰ লগতে চক্কৰ চলি আছে বাপেকে জহামলৰ বাইপেকক মাতি আনো ধৰ্মকান্ত সিদিনাখন তই মোক বেয়া কৰি মাৰ খুৱাইছিলে না দেউতাৰ মোক চিনি পোৱা নাই তই মই জ্বালা হয় জ্বালা আজি কি কৰিছো চাই থাক যাওঁতে তোমাক চিংৰা মই 20টা মান কিনি দিম দে একেলগে 20টা নালগে 40টা মান দিব আমাৰ আপায়ো খাই না হ'ব দিয়া তই হাতিছা না খেন বাজনা চলি আছে ৰতে যা তই ঘৰত যাই দি আছো যা তোক চালা ময়ো মাৰিছো তোৰ চুলি চিঙি দিম সিদিনাখন তই মই দেউতাৰ মাৰ খুৱাইছা মোক মাৰি ফেলবি নেকি নহয় তহঁতে তই জালাক চিনি পোৱা নাই মই জ্বালা হয় জ্বালা সিদিনাখন মচিয়ে তোৰ তিৰি মোৰ তিৰিৰ লগত তই লিলিমা কৰবা আহিছা তই মোৰ ঘৰত গজা চিংৰা নি থাকোতেই মোৰ সন্দেহ হৈছিল তোৰ ওপৰত হ'ব দে ভুল হৈ গেল যাবা দি এই জ্বালা চুলিখিনি চিংবি নেকি মোক থু দিছো তোৰ মুখত এক থুই চৰিত্ৰ তোৰ ধৰ্মকান্ত খচ্চৰ
আজিৰ পৰা মতিৰ ওপৰত চকু দিবি নেকি তই নেদু দে ঐ তালা চৰম নাপা তই জালা যো পাইছি যো শাস্তি ভাল কৰছা আজি তোৰ ধৰিতে ধৰাত পেললো তই এইবাৰ ঘৰত যে হাতীৰ চানা কব আছো এইগিলা জালা খচ্চৰেহে কৰছি সি বদলা ললা মানে বেলেগত তিৰি ভাল পোৱা মজা ওলাই দিছি পকাৰে দি এতিয়া তয়ে মোক মাৰলি আমি উৰিম কি তোক ঈশ্বৰ ল তাতে বহি পেলাই দুই আষাৰ কথাই পাতিলো তাতে তোৰ কি হ'ল ময়ো কথা পাতি আছিলি নাজনো মই চাবি যদি আৰু ধৰ্মকান্ত আহে ইয়াতে আহিবই আহিবা লাগবই গজা চিংৰা খুৱাই থাকে দিয়া নেকি মোক গজা চিংৰা আলা চিপৰা মিছা ধৰ্মকান্তক মাৰলি ইমান ভাল মানুহটোক ইমান ভাল মানুহ বাসন্তী ঘৰত আছা ধৰ্মকান্ত দা দেখোন বহুত দিনৰ মূৰত আহক বহক কি খবৰ পিছে তোমাৰ আছে দিয়ক ভালে চিংৰা আৰু গজা আনছিলো লোৱা কিয়নো আনবা লগা হ'ল একো নহয় দিয়া খাবা আয়েৰে কৰিবা গোটেই আছে না নাই ঘৰত আছে ৰব মাতি দি আছো বাসন্তী আপিটোকো ভাল লাগে বিৰাট মৰমীয়াল ভালে আছা ধৰ্ম আছো দিয়ক আৰু কিবাকে তোৰ কথাটো শুনছো বেয়া লাগছি বহুত কম বয়সতে মৰি গেল কি কৰিম তাইও মৰাৰ পৰা বিৰাট অকলশৰীয়া হৈ গৈছো ময়ো ফুলটো সৰু থাকোতে মৰি গেল দে হ'ব দে আৰু এতিয়া শিকলা ভাবি থাকি লাভ নাই নিজৰ জীৱনটোতো আগুৱাব লাগবই না সেইটোতো হয়ে পিছে বাসন্ত ডাঙৰে হলাক চাওঁতে সেয়ে তো তাইৰো বিয়াখন দিয়া কথাই মাথা মাৰি আছো মই ভাল চলি এটা পালি ইতাই বিয়া দিবা হোনাই মই আছে নহয় পিছত ভাল চলি আহে বয়সটো হৈ আহিছি না দিয়া তোমাৰ হাতৰ চাহৰ বৰষত আমাৰ আপি চাহ বঢ়িয়া বনাই ধৰ্মতে অলপ বহচোন অলপ পথাৰৰ পৰা আহো গৰুকেইটা লাইট দি আহো হ'ব দিয়ক কি থিয়া দি আছে বহাই ইয়াক স্কুলত থৈ আহিছো পিছে চুলি ষ্টাইলটো আৰু এনেকে কিয় ৰাখছ হয় নেকি একো নহয় দিয়া তথাপিতো তোমাৰ এনেকে ভাল লাগে এনে তোমাৰ ভাল পোৱা চাল পোৱা আছে না মই বোলো আছে নেকি তোমাৰ মাজে মাজে আহি থাকিম দিয়া গজা চিংৰা লৈ তুমিও মোক বিৰাট ভাল পোৱা যেন পাইছো মই এতিয়া যাই থাকো দিয়া বাবুকৰ স্কুলৰ পৰা আনবা লাগে হ'ব দিয়া ইমান দিন যে অহা নাই যে ঘৰত কিহৰ কাৰণে তো জানে মই চিংৰা গজা নহকে থাকবা নোৱাৰো বুলি এদিন একবাৰ অহা নাই মোক লগ কৰবা এনকে থাকলে নহব তাৰ ঘৰক লেগে যাম এখনি গজা চিংৰা লৈ বাসন্তী হাতত তাতে যাওঁ বাসন্তীকো বিৰাট ভাল লগা হৈছে মোৰ আপুনি ক'ত যাবা হৈছে কি হ'ল হা কি হ'ল কবা আহিছে ইমান দিন জনাই যে মোৰ ঘৰত কিয় আৰু মই পুখুৰীৰ পাৰতো ইমান দিন ৰখি আছো একদিনো অহা নাই যে আপুনি নহয় অলপ ব্যস্ত আছিল হাতত কি একো নহয় কেইটামান গজা চিংৰা আছে দিবা আছে আপুনি গজা চিংৰা তাকনো দিম ঘৰতে নিবা ওলছিলো নকবা আপোনাৰ গজা চিংৰাৰ প্ৰতি মোৰ সন্দেহ আছে আপুনি মোক গজা চিংৰা খুৱাই পঠাইছে ঠিক ইটা কিজানি বেলেগৰে মাথা মাৰি আছে মাৰা নাই হা মোক দিয়ক গজা চিংৰা তোমাক লাগব নেকি মানে মৰম কমি গৈছে নেকি কিয় যাব নো লোৱা তুমিয়ে লোৱা দিয়ক আৰু শুনক কালি মই পুখুৰী পাৰত ৰখি থাকিম আপুনি জল্দি আহিব হ'ব দিয়া জল্দি মোক নে ব্যৱস্থা কৰক নৰু এটাৰ লগত থাকবা ঠিক আছে দিয়া হ'ব দিয়া এতিয়া মই যাই থাকো যোৱা ইমান আশা কৰি বাসন্তীৰ কাৰণে আনলো গজা চিংৰাখিনি লৈ গেল হাতীৰ চানাটোই তোৰ লগতো কিবা এটা কৰবা লাগব দৰকাৰত মই তাইক আনিমে দিয়াৰ আজি বাসন্তীৰ তাত নাযাওঁৱে দে ইয়াত মনতো পৰিছিল তাইক লাগি কালিয়ে যাম দে ঘণ্টা এই পেটলিৰ লগত কিবা এটা কৰবা লাগব যেনকে হলেও মোৰ জীৱনৰ পৰা চাইড কাটবাই লাগব কৰবা বেলেগত তিৰি এটাক বিয়া পাতিমে মই পাতলি ঘণ্টা বিয়া বাসন্তীকে পাতিম হলি বুঢ়া হলেও তাইকে বিয়া পাতিম কিন্তু এইৰ কিবা এটা ব্যৱস্থা কৰবা লাগব সৌখা জাত তেক দে লৈছি মহা সৌখা তাই হৈছে এক নম্বৰ সৌখা সেইকাৰণে মই যত ওপৰত ফাঁচবা নোৱাৰো কি হওক কালি কিবা এটা কৰিম কচোন কি কথা আছে ডাঙৰ কথা এটাই আছিল ই ডাঙৰ কথাই মানে আপোনালোকৰ বাসন্তীক মই নিজৰ কৰি ল'ব বিচাৰো যদি আপোনালোকৰ একো আপত্তি নাই কাৰণ তাইও মোক পচন্দ কৰে ময়ো তাইক পচন্দ কৰো ধৰ্মকান্ত তই হাঁহক কেনেকে পালি মোৰ আগত এইখিনি কথা কবা কাৰণে ভাবছা কেনেকে মই যে মোৰ আপীক তোৰ লগত দিম তোক ইমানেৰে ভাল বুলি ভাবিছিলো চৰম বানাই তই ভালে কৈছো ওলো আমাৰ ঘৰৰ পৰা এখন ঘৰত তই ভুলতো ভৰি নেদি মই কথাটো অলপ বুজি চাওকচোন আপুনি মোৰ আপি এনে কাম কেতিয়াও কৰিব নোৱাৰে আপুনি বিশ্বাস আছে মোৰ আপিৰ ওপৰত তোক পচন্দ কৰা কথা কৈছা এই আপি চাও এফালে এইগিলা কি শুনছো ই কি কবা আছে তই বোলে তাক বোলে পচন্দ কৰা শুন যদি মই বিয়া হওঁ অকল ধৰ্মকান্ত দাৰ লগতে বিয়া হম হয় না হ'ব তাইক আৰু কিমান মাৰে তই ভুলতো নাভাবি এক যে মই তোৰ লগত বিয়া দিম তাহলে এক কাটি ব্ৰহ্মপুত্ৰ নদীত ভাই দিম মই ভালে ওলো তই ঘৰৰ পৰা তই একবাৰ ভাবি চাওক নেকি গেইছা না ইয়াৰ পৰা তই নকৰবি মই ধৰ্মদা নহলে থাকবা নোৱাৰিম নকবি তোৰ কাৰণে মই আজিয়ে আপা চাম তোৰ ভুলতো আশা নকৰবি লাগা হলে বুঢ়া হৈ যাম তথাপি বিয়া নহওঁ মই বেলেগৰ লগত নহবি চাম দেচোন বিয়া কৰ মৰদে বালি তই ৰাতি টুকুৰা কৰি দিম তোৰ এইটো সপ্তাহত নিব না মোক নিম দে এইটো সপ্তাহতে নিম কিন্তু জহামলকো নিম কিন্তু হ'ব দিয়া এতিয়া চিংৰাখিনি ঠাণ্ডা হৈ যাব জল্দি যোৱা আৰু ঘৰত যাই খোৱা আপুনিও যাব পাৰিলা হয় একেলগে ঘৰত বাপেক আৰু পুতেক নাই দেখোন ৰাতিহে আহি পাব সেইটো গম পাও সেইদৰিতো তোমাৰ কাৰণে বেছিকে আনছো আজি চিংৰা মই গোটেই এটা খাম আজি আপাত ধৰি শান্তিত চিংৰা খাবাই নাপাওঁ হ'ব দিয়া এতিয়া যোৱা ঘৰত হ'ব দিয়ক বলক এইখিনি একেলগে যাই থাকো বলা কথাটো কি উশাহ চুখাও নাই দেখোন কৈছে কি
অ দেউতা কি হৈছে মাৰ এতে ঘুমাই আছে যে তাকেইতো গম নাপাওঁ বেছিকে টোপনি লাগছে নেকি মই মানুহ এটাক মাতি আনো অ দে যা ঘণ্টা কথাটো ভাল দেখা নাই দেখোনে খোৱা চোখোৱা নাই দেখোন একো অ মাই উঠে গজা আনছো তোৰ কাৰণে মাই নুঠা কিয় বাদ দি নুঠা নাই মই খাওঁ ইমান বঢ়িয়াকে আনছো নুঠে ঘুমাই থাকে কি হৈছে নাই দে আৰু ঘন্যাৰে পৃথিৱীত নাই হা কিনো কয় এই মৰাটো 8 ঘণ্টা মানে হ'ল খানা গোটেই গা ঠাণ্ডা হৈ গৈছে মই চেচ দে মই কি কৰো এতিয়া দেউতা কি হৈছে একো নাই আপা একো নাই কিন্তু কেনকে হ'ল বা এইটোতো মই গম নাপাওঁ ভাই ইচ বিৰাট বেয়া লাগিল দে ইমান ডেকা বয়সত মই বৰবাদ দে এখনি আছিল দে কথা হয় দে মই বহুত ভুল কৰিছিলো তোৰ লগত ভুলৰ কথা কবাইছা কিমান কষ্টত মাৰছিলি মোক চিংৰাত বিষ আনি দিছিলি ধৰ্মকান্ত ধেমালি বস্তু নাছিলি তই গজা আৰু চিংৰা খুৱাই পেলাই এইগিলা খানহে কৰিছিলি তই ইমান অসৎ মানুহ আপুনি ইমান বদমাছ মানুহ বুলি ভাবা নাছিলো জহামলৰ মায়েকক তহে মাৰি পেলছা এইহে চৰিত্ৰ মই এই বুঢ়ী গাইত নিহেৰিম এক ধৰি সি মোৰ লগত এনে কৰিছে শাহুমা আপোনাৰো ভুল আছে ৰ'ব আপোনাৰো চৰিত্ৰ কিমান ভাল আছিল গম পাইছো আপোনাৰ নিচিনা শাহুমা মৰি যোৱাই ভাল হৈছে মেখলা শাহুহেৰে কেনেকে কথা কৈছা এই চৰিত্ৰ আছিল আপোনাৰ এইগিলা নাচনি মই বুঢ়ী গাইত মাৰি হেৰিম মাৰ বতাই একো ভুল কাম কৰা নাই নহয় মেখলা 101 চাবা নাই তোকো খতম কৰি দিম না মোক খতম কৰিবি মই খতম কৰি আছো পৰা এখন নাটক শেষ এবাৰ মোৰ চাই কি 2 বাৰ মৰবা লাগব এতিয়া স্লিং ব্লিং টিলিং ব্লিং ক্লিং ক্লিং ব্লিং টিং 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 চু 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 মোৰ লগত এনেকে কৰিবি ব্লিং ক্লিং প্লিং 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 টিং চু 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 এই তাৰ যি হ'ল আৰু ভূত হৈ তহঁতক একো ডিষ্টাৰ্ব নকৰে তহঁতে সেইগিলা বাদ দি এটা ভালকে মিলি চল আখন্তি মোক মাফ কৰি দিবা যি কৈছো চব তোমাক পাবা কাৰণে কৈছিলো হ'ব দে এতিয়া আৰু গজা চিংৰা নাটকখন আৰু মন নকৰিবি এই বয়সত এখেতৰ প্ৰতি মোৰ বিশ্বাস কমিয়ে গৈছে আৰু এখন বিছনা জ্বলে দিবি হ'ব দিয়ক মেখলা বাবা অকল ভিডিঅ'টো যদি চাই ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব ভুটীয়া বিছনা ছেকেণ্ড পাৰ্টটো দিয়া নাছিলো আজি দিলো যদি ইয়াৰে ফাৰ্ষ্ট পাৰ্টটো চাব বিচাৰে মোৰ চেনেলত দিয়া আছে চাই ল'ব বন্ধুসকল আজিৰ কাৰণে বাই বাই